নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰাচুৰ্য ছাৰ। সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ তোমালোকৰ। আজি আমি তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত আহিব কি কি মোক যোৱা কালি পৰহি কেইজনমান ষ্টুডেণ্টে সুধি আছিলা যে ছাৰ পৰীক্ষালৈ একমাহ আছে কিনো আহিব এতিয়া মই কিনো পঢ়িম কিনো আহিব তেনেকুৱা প্ৰকাৰৰ বহুত কেইজন ষ্টুডেণ্ট যোৱা এসপ্তাহত মই মানে পাইছো ক'ব গ'লে তো সেইকাৰণে যিমানেই মই ভিডিঅ' নিদিওঁ কিয় ইউটিউবত এই ভিডিঅ'টো বনাবই লাগিব বুলি মই ভাবিলো আৰু আজি তোমালোকৰ মাজত 5 মিনিটত মই ক'ম যে নবোদয় বাছনি পৰীক্ষা 2026 বৰ্ষত কি আহিব কি নাহে ইংলিছ মিডিয়াম বা অসমীয়া মিডিয়াম বা যিয়ে মিডিয়াম নোহোৱা কিয় সকলোৰ কাৰণে একে যিহেতু তো তোমালোকক মই জনাম এতিয়া সকলোৱে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কি কৰিবা তোমালোকে আমাৰ ইউটিউব চেনেলটো জেএনভি গাইড ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিবা তলৰ ৰঙা বটনটো দবাই পেলাই ঠিক আছে ষ্টুডেণ্টছ আৰু লাইক এটা দবাব নাপাহৰিবা কিন্তু তোমালোকে সেইটো কথা মনত ৰাখিবা দেই সকলোৱে ঠিক আছে আৰু লাইক দবাত বহুত কৃপণালি কৰি থাকা যিহেতু বাৰে প্ৰতি আমি ক'বলগীয়া হয় যে ষ্টুডেণ্টছ লাইক দবা অ'কে চ' এতিয়া তোমালোকৰ আমি আহোঁ এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট তোমালোকক দিব বিচাৰিছোঁ যে আমাৰ আজি হ'ল তোমালোকৰ 5 তাৰিখ ঠিক আছে আজিৰ পৰা আমাৰ এটা স্পেচিয়েল ক্লাছ আৰম্ভ হ'ব গৈ আছে ঠিক আছে এই 5 নৱেম্বৰৰ পৰা স্পেচিয়েল ক্লাছ এক মাহৰ বাবে ক্লাছ 25টা 25টা ক্লাছ থাকিব ইয়াত ক্লাছ টেষ্ট থাকিব আৰু 100 মাৰ্কছৰ 5টা টেষ্ট হ'ব আৰু 10টা ক্লাছ টেষ্ট থাকিব আৰু ক্লাছসমূহ ৰাতিপুৱা 5:30 বজাৰ পৰা হ'ব গৈ আছে ঠিক আছে আৰু এই নাম্বাৰ তোমালোকে হোৱাটছএপত মেছেজ কৰি পেলাই কণ্টেক্ট কৰিব পাৰিবা অ'কে চ' এতিয়া আমি আহোঁ যে পৰীক্ষাত কি আহিব কেনেকৈ আহিব ক'ৰ পৰা আহিব ক'ৰ পৰা চাম কি নাচাম ঠিক আছে স্ক্ৰীনত তোমালোকে এতিয়া দেখিছা স্ক্ৰীনত তোমালোকে কি দেখিব পাৰিছা আমাৰ এখন কুৱেশ্যন পেপাৰ অসমীয়া মাধ্যমৰ অসমীয়া মিডিয়ামৰ কুৱেশ্যন পেপাৰ এখন আৰু ইংলিছ মিডিয়ামৰ কাৰণে একেই ছেম কুৱেশ্যন পেপাৰ হয় ইংলিছ মিডিয়ামৰ কাৰণেও খালি ইংলিছ মিডিয়ামত কি হয় এই বস্তুসমূহ গোটেইখিনি ইংৰাজীত বা ইংলিছত লিখা থাকে এখন অসমীয়া মিডিয়ামৰ কুৱেশ্যন পেপাৰ যিহেতু সেইকাৰণে বস্তুখিনি অসমীয়াত আছে তোমাৰ ক'ব গ'লে ঠিক আছে অসমীয়া মিডিয়ামৰ কুৱেশ্যন পেপাৰ কাৰণে অসমীয়াত আছে আৰু ইংলিছ মিডিয়ামৰ কুৱেশ্যন পেপাৰ হ'লে ইংলিছত থাকিব তো কি আহিব যদি মই কওঁ তোমালোকৰ ইয়াতে এটা ধুনীয়াকৈ বস্তু এটা ভাঙি পেলাই দি থৈ দিয়া আছে ঠিক আছে তোমালোকে স্ক্ৰীনত দেখিছা চাগে আৰু এটা এনাউন্সমেণ্ট মই আকৌ এবাৰ দিব বিচাৰিছোঁ যে আমাৰ ক্লাছসমূহৰ কাৰণে কি হৈছে আমাৰ ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটা মিডিয়াম বেলেগে ক্লাছ কৰোৱা যায় এই স্পেচিয়েল ক্লাছটো অসমীয়া মিডিয়ামৰ কাৰণে হৈছে আৰু ইংলিছ মিডিয়ামৰ যদি কোনোবাই ল'ব বিচাৰে তোমালোকে আমাক ফোন কৰিবা আমি স্পেচিয়েল ক্লাছ তোমালোকৰ বেলেগ এটা চিষ্টেমত আমি তোমালোকক দিয়া যাব ক্লাছসমূহ ঠিক আছে কাৰণ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল বেছি কাৰণে আমি ক'ব গ'লে অসমীয়া মিডিয়ামৰ ক্লাছবিলাক বেছিকৈ আহে তো এতিয়া ক'ব গ'লে চোৱা তোমালোকৰ কি হৈছে তোমালোকৰ ইয়াত দেখিছা মানসিক দক্ষতা ঠিক আছে মানসিক যিখিনি তোমালোকৰ ভাগ আছে মানসিক যোগ্যতা তোমালোকৰ পৰীক্ষা যিখিনি ভাগ আছে মেণ্টেল এবিলিটি ক'ব গ'লে প্ৰথম পাৰ্টটোত তোমালোকৰ আহিব 1 পৰা 40 লৈকে 1 পৰা 40 কুৱেশ্যনলৈকে তোমালোকৰ কি আহিব 1 পৰা 40 কুৱেশ্যনলৈকে তোমালোকৰ মেণ্টেল এবিলিটি মানসিক যোগ্যতাৰ বস্তুখিনি আহিব ঠিক আছে ইয়াত কিমান নম্বৰ আহিব কিমান মাৰ্কছ আহিব তোমালোকৰ 50 মাৰ্কছ আহিব তাৰপিছত তোমালোকৰ গণিত বা মেথছ ঠিক আছে গণিত বা মেথছ তোমালোকৰ কি হ'ব গণিত বা মেথছত তোমালোকৰ কি হ'ব গণিত বা মেথছত তোমালোকৰ 41 পৰা 60 লৈকে তোমালোকৰ আহিব ঠিক আছে গণিত বা মেথছত কি আহিব 41 পৰা 60 লৈকে তোমালোকৰ আহিব তাত কেইটা কুৱেশ্যন প্ৰশ্ন কেইটা থাকিব কুৱেশ্যন কেইটা থাকিব 20টা কুৱেশ্যন থাকিব তোমালোকৰ স্ক্ৰীনত দেখিয়ে আছে চাগে 20টা কুৱেশ্যন আহিব তাত নম্বৰ কিমান আহিব 25 মাৰ্কছ 25 নম্বৰ তোমালোকৰ আহিব তাৰপিছত তোমালোকৰ ভাষা পৰীক্ষা তুমি ইংলিছ মিডিয়াম হ'লে ইংলিছ আহিব হিন্দী মিডিয়াম হ'লে হিন্দী আহিব অসমীয়া মাধ্যম হ'লে অসমীয়া আহিব বেংগলী হ'লে বেংগলী বড়ো হ'লে বড়ো যি ভাষা নহয় কিয় 22টা ভাষাত পৰীক্ষা হয় সেইকাৰণে 3 নম্বৰ ভাগটো যিটো তোমালোকে ইয়াত দেখিছা এইটো তোমালোকৰ 161 পৰা 80 লৈকে 20টা কুৱেশ্যন কি হ'ব তোমালোকৰ ভাষা জ্ঞানৰ ওপৰত আহিব তোমালোকৰ 25 নম্বৰ 25 টোটেল মাৰ্কছ কিমান হ'ব 100 নম্বৰ পৰীক্ষা আৰু মুঠ কুৱেশ্যন টোটেল কুৱেশ্যন প্ৰশ্ন কিমান আহিব 80টা আৰু কিমান তোমালোকৰ প্ৰশ্নকেইটাত তোমালোকে ক'ব গ'লে কিমান সময় পাবা তোমালোকে 2 ঘণ্টা সময় পাবা ঠিক আছে তোমালোকৰ 2 ঘণ্টা সময়ত এই গোটেইখিনি ভাগ কৰিব লাগিব এই গোটেইখিনি ভাগ তোমালোকে 2 ঘণ্টাত কৰিব লাগিব আৰু 2 ঘণ্টাত কৰাৰ পিছতো তোমালোকে OMR চিটত ফিল আপ কৰিব লাগিব মই যিহেতু OMR চিটৰ ভিডিঅ' দিছোঁ OMR চিটত ফিল আপ কৰিব লাগিব মানসিক দক্ষতা কি হয় এনেকে তোমালোকৰ পাৰ্ট 1 মই ইংলিছত লিখিছোঁ এনেকে তোমালোকৰ ভাগ 1 ভাগ 2 কে তোমালোকৰ টোটেল ভাগ কেইটা থাকে এনেকুৱাকে 10টা ভাগ থাকে তোমাৰ ঠিক আছে এনেকে কেইটা ভাগ থাকে আমাৰ মানসিক দক্ষতা মেণ্টেল এবিলিটি তোমালোকৰ ইয়াত দেখিছা এইটো আমাৰ ভাগ নম্বৰ 3
ঠিক আছে? তেনেকে আমাৰ কেইটা ভাগ থাকে? 10টা ভাগ থাকে আৰু 10টা ভাগত প্ৰতিটো ভাগত কেইটাকে প্ৰশ্ন তোমালোকে দেখিব পাবা? প্ৰতিটো ভাগত তোমালোকৰ 4টা প্ৰশ্ন তোমালোকে দেখিব পাৰিছা। প্ৰতিটো ভাগত 4টা কুৱেশ্যন তোমালোকৰ আহিব পৰীক্ষাত। মেণ্টেল এবিলিটিত টোটেল 40টা কুৱেশ্যন আহিব, 40টা কুৱেশ্যন আহিব। তুমি অসমীয়া মিডিয়ামৰ কাৰণেও একেই আহিব, ইংলিছ মিডিয়ামৰ কাৰণেও একেই আহিব। তুমি যিয়ে মিডিয়াম নোহোৱা একেই আহিব। ঠিক আছে? তেনেকে আমি মেণ্টেল এবিলিটিটো দেখিলো। এতিয়া মেথছত দেখিছা, মেথছত এনেকুৱা টাইপৰ তোমাৰ কুৱেশ্যন বিলাক আহিব। তুমি যদি অসমীয়া মিডিয়াম হয় অসমীয়াত লিখা আহিব বস্তুবিলাক, তুমি যদি ইংলিছ মিডিয়াম হয় বস্তুখিনি ইংলিছত লিখা থাকিব তোমাৰ, ঠিক আছে? যদি ইংলিছ মিডিয়াম হয় ইংলিছত লিখা থাকিব, অসমীয়া মিডিয়াম যদি হয় অসমীয়াত লিখা থাকিব। তেনেকে 41ৰ পৰা দেখিছা ন, 41ৰ পৰা তোমালোকৰ কি আহিব? মেথছখিনি আহিব। অ'কে, 41ৰ পৰা আমি মেথছখিনি চালো, কিহৰলৈকে? 60লৈকে চালো। তুমি যদি ইংলিছ মিডিয়াম হয় গোটেই কুৱেশ্যন বিলাক ইংলিছত লিখা থাকিব, অসমীয়া মিডিয়ামৰ কাৰণে দেখিছা ন অসমীয়াত লিখা থাকিলে। খালি এই সংখ্যা 9টো দেখিছা নহয়, আমি অসমীয়াত 9টো অলপ বেলেগ ধৰণৰকে লিখো, ইংলিছত 9টো এনেকুৱাকে লিখো। এই চিষ্টেমত তোমাৰ এনেকুৱা নাম্বাৰ বিলাক এনেকুৱা চিষ্টেমত লিখা থাকিব তোমাৰ, হা। অ'কে, তো তাৰপিছত আমি এতিয়া ভাষা জ্ঞানৰ ভাগটোত আহোঁ, ভাষা জ্ঞান লেংগুৱেজৰ ভাগটোত আহোঁ। ইংলিছত মিডিয়াম হ'লে তোমাৰ ইংলিছত আহিব তোমাৰ বস্তুখিনি, আৰু অসমীয়া মিডিয়াম যিহেতু অসমীয়াত আহিব। তো ভাষা জ্ঞানৰ বস্তুখিনি এনেকে তোমাৰ কি হ'ব? অনুচ্ছেদ আহিব। এনেকে এটা অনুচ্ছেদ, তোমাৰ এনেকে দুটা অনুচ্ছেদ, ঠিক আছে? এনেকে অনুচ্ছেদ তোমালোকৰ আহিব, ঠিক আছে? এটা অনুচ্ছেদত এটা পেছেজ, ইংলিছত ক'ব গ'লে পেছেজ, অসমীয়াত অনুচ্ছেদ বুলি কোৱা যায়। এটা অনুচ্ছেদত তোমালোকৰ কেইটা প্ৰশ্ন থাকিব? 5টা প্ৰশ্ন বা 5টা কুৱেশ্যন তোমাৰ ইয়াত থাকিব এটা অনুচ্ছেদত তোমাৰ, ঠিক আছে? তো এনেকে ক'ব গ'লে টোটেল 4টা পেছেজ বা 4টা অনুচ্ছেদ আহিব। আৰু এটা অনুচ্ছেদত কেইটা কুৱেশ্যন থাকিব তোমাৰ? এনেকে 5টা কুৱেশ্যন থাকিব। তো 4টা অনুচ্ছেদ আহিলে 5টা প্ৰশ্ন যদি হয় টোটেল 20টা কুৱেশ্যন আহিব। ঠিক আছে? এনেকে দেখিছে ন, এইটো 3 আৰু 4 নম্বৰ পেছেজ বা অনুচ্ছেদ যিয়ে কোৱা তোমাৰ এতিয়া, হা। তো ক'ব গ'লে তোমালোকৰ এই চিষ্টেমতে পৰীক্ষাটো হ'ব নৱোদয় বাছনি পৰীক্ষা 2026, ঠিক আছে? ইংলিছ মিডিয়ামৰ কাৰণে এইখিনি ইংলিছত আহিব, অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত আহিব। আৰু OMR চিট কেনেকে ফিল আপ কৰিবা, কি কৰিবা, গোটেইখিনি ভিডিঅ' মই ইউটিউবত দি থৈ দিয়া আছে আমাৰ। আৰু তোমালোকৰ কেনেকে পঢ়িবা, কি চিষ্টেমত কৰিবা, আমাৰ ইউটিউব চেনেলটো চাবা, JNV Guide ইউটিউব চেনেলটো চাই বস্তুখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিবা তোমালোকে দেই। ঠিক আছে ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে মোৰ ফালৰ পৰা আজি 5 মিনিটত তোমালোকক বস্তুখিনি মই যিমান পাৰো দেখাব চেষ্টা কৰিলো। আৰু আমাৰ নতুন ক্লাছসমূহত জইন কৰিব বিচাৰিলে তোমালোকে এই নাম্বাৰ দিয়াত যোগাযোগ কৰিব পাৰিবা আমাৰ লগত। ধন্যবাদ ষ্টুডেণ্টছ, ভালকে পঢ়িবা সকলোৱে।